অথবা বকে সত্যর আক্রমণে জর্জরিত করে নাকি প্রজাগুলোকে জলাশয় সকলকে নগরিত মহারাজ অবলে মঙ্গলাতে অযোধ্যা রাজ্য কিন্তু মহারাজ কিন্তু বলে রৈবল্য মহারাজ মন্ত্রীবর বহুত দিনৰ পৰা আপোনাক মই কৰি আছো নিৰীক্ষা আপোনাৰ পরিমাণ সন্ধ্যাখন মুখনি যেন কলিয়া দাওয়ারিয়া ভরা রাজপ্রসাদে নাইলে পূর্ব মঞ্জুমতা ইয়ার কারণ কি মহারাজ বুদ্ধিমত্তা প্রতিমূর্তি আছে মহারাজ তথাপি বুঝিব প্রাণায় আমার উদাসীনতার কারণ মন্ত্রীবর মহারাজ মহানিক্ষা করুন রজা সূর্য মামুকে ঠাকুর রজা মহারাজা সকলে অফিম পরাক্রমে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল কাটি ধৰাৰ পক্ষ কিন্তু মন্ত্ৰীবৰ এই অযোধ্যাৰ পুৰিতৰ ধাৰা স্তব্ধ কবচেৰে দশৰথৰ নাম আপনি তো জানেন বর্তমান অপুত্রকাল লাখে লাখে যৌবনেও মেলানি মাতিব ধৰিছে পুত্ৰ নকলে যে এই মহানিক্ষাকুল শাসন কৰিব কোনে কোনে দিব জলপিণ্ড দান মোৰ অন্তৰাত্মাই কয় যে নিশ্চয় দেখাব পুত্ৰ মুখাবলি কিন্তু কিন্তু সেইদিন কেতিয়া আহিব মন্ত্ৰীবৰ সেইবোৰ ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰিছো কিমান যে ৰজনী বিহীন নিত্ৰাময় কৰিছো যাব এয়া আপোনাক বুজাম কেনেকৈ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্মৰ কথা কিন্তু সত্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ নিজ সন্তানৰ হত দিছে অযোধ্যাৰ শত শত প্ৰজাৰ কথাৰ চিন্তা কৰক মন্ত্ৰীবৰ কি কৈছে মোৰ অযোধ্যাবাসী কিবা জুৰুলা কৰিছে তেওঁলোকক
হয় মহারাজ কনস্টেবল উজ্জ্বলা সুফলা শস্য শ্যামলা অযোধ্যাৰ মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছিদিন নাই কনস্টেবল পঞ্চবৰ্ষ অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ সকলো প্ৰজাই ৰাজ্য ত্যাগ কৰিব ধৰিছে ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কি ক'লে মন্ত্ৰীবোৰ দক্ষিণ অযোধ্যাৰ আজি এনো অৱস্থা মহামন্ত্রীর ক্ষমতার কথা একেবারে সত্য রাজা আজ পদকলার কথা তো দূরের কথা আজ দক্ষিণ অযোধ্যাতে শুনিবলৈ নোপোৱা পক্ষ পক্ষীৰ মাতে সকলোৱে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে হেনো চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী এটা দখল অন্যথা অযোধ্যা নামৰ শ্মশানহে ৰক্ষা হবা তুমি ঠিক কলে দেবর্ষী জন্মভূমি ত্যাগ করে অযোধ্যা বাকিয়ে ত্যাগ করে পক্ষ পক্ষী গড়ে ধিক্কার দিছে দগর নামত এমনটি কার্য করিছো ওর সন্তান প্রত্যেক প্রজাজনক মই মৃত্যুর মুখে ঠেলি দিছো নাই নাই দেবর ইয়াৰ মই নিশ্চয় কৰিম প্ৰতিকাৰ কিবা ৰাজ্য আপুনি কৃপা কৰি ব্যক্ত কৰক মোক অনাবৃষ্টি অযোধ্যা ৰাজ্য কিন্তু অধীনে ব্যাংকনে কিবা কিন্তু বৃষ্টিপাত কৰা নাই তাকেই আমি বাৰু কম তোমাক ভাল প্ৰথমতে তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা হয় ভোকাতুৰ প্ৰজাৰ মাজত আৰু তাৰ পাছত গমন কৰি হয় অমৰাৱতীৰ পুৰে সুধাগৰী দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰ পৰাজিত কৰি সন্মুখ ৰণত দেৱেন্দ্ৰক বৃষ্টিপাত কৰোৱাই অযোধ্যা ৰাজ্যৰ উত্তম দেবর্ষী আপনার বাক্য কীর্তন করি জন্মই প্রথমে প্রজার মাঝে অন্য বস্ত্র প্রদান করে রাজ ভরানোর পরায় প্রজাগণর রাখিম জীবন তার পাশত যাত্রা করি মই অমরাবতীপুরে বাক্য করিম দেবেন্দ্রক বৃষ্টিপাতর হেতু ওকে কৃপা করিলে দেবৰী অযোধ্যাৰ ৰজা প্ৰজা সবাই গৈ আপোনাৰ চৰণত জনাইছো অৱশ্য পালিব ৰাজ লক্ষ্মী গুণাগুণৰ বাস কৰাতে অযোধ্যা ৰাজ্য ৰাজ দেবৰী এতিয়া মই বিলাসী মানি হৰি নামে হরি রামে হরি রামে হরি রামে করি আছে জগত